আমাৰ বাসন্তী পূজা ভাগি আজি মহাষ্টমী পূজা ঠিক তেনেদৰে ৰঙিয়া সমষ্টিৰ বিভিন্ন প্ৰান্তত পৰম শ্ৰদ্ধাৰ ৰাইজে মিলি দবকত পুৰণি অতি পুৰণা 103 বছৰীয়া এখন আয়োজন কৰিছে লগতে এইখনো প্ৰায় 50 বছৰ অধিক হ'ল এক সুন্দৰ বৈদিক নিয়মেৰে পূজা ভাগি আয়োজন কৰিছে মই বা বাসন্তীৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলোৰে মংগল হওক সকলো সুখে সন্তোষে থাকক ধৰ্মৰ সুতি মজবুত হওক সনাতন সংস্কৃতি আগবাঢ়ি যাওক মানুহে মানুহৰ প্ৰতি শ্ৰদ্ধা ভক্তি বৃদ্ধি হওক সেই নিমিত্তে তাহানিৰ পৰা এই শক্তি পূজা ভাগি আয়োজন কৰিছে এইবেলিও অতি উলহ মালহেৰে বৈদিক নিয়মেৰে পূজা ভাগি আয়োজন কৰিছে আশা কৰোঁ এই পূজাৰ লগত যিবিলাক প্ৰগ্ৰাম আছে আটাইবিলাক সফলভাৱে ৰূপায়ণ হ'ব ৰাভাসন গেৰুৱা হ'ল পঞ্চায়ত নিৰ্বাচন চাওক এতিয়া সমগ্ৰ দেশতে যি ট্ৰিপল ইঞ্জিন ডাবল ইঞ্জিনৰ চৰকাৰ চলি আছে দেশত যিদৰে আন্তঃগাঁথনি হৈছে দেশৰ মানুহৰ যিটো সন্মান বৃদ্ধি কৰিছে সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই NDA গভৰ্ণমেণ্টে মই ভাবোঁ অন্য পলিটিকেল পাৰ্টিবিলাকে কিছু টাইম লাগিব শাসন আৰু আহিবলৈ কাৰণ এইকাৰণে লাগিব আন্তঃগাঁথনিৰ ক্ষেত্ৰত আজি বলিষ্ঠ পদক্ষেপ হৈছে যোগাযোগৰ ক্ষেত্ৰত আজি আমাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ ক্ষেত্ৰত কৃষিৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত এই সৰ্বদিশতে আজি দেশখন আগবাঢ়ি গৈছে ঠিক অসমতো আজি যি উন্নয়ন হৈছে নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি আৰু NDAক কম্পিট কৰিব অতি সহজে নোৱাৰিব কংগ্ৰেছ ৰাজপথলৈ আহিছে প্ৰেচিডেণ্ট এক্সিষ্টিংটো দেখাই থাকিবলৈ মাজে সময়ে কংগ্ৰেছে আছে টিভিয়ে পেপাৰে জনতাইতো দেখি য়েছ থেংক ইউ